নমস্কাৰ, মই কবি হৰেকৃষ্ণ ডেকাদেৱৰ চুঙা নামৰ কবিতাটি পাঠ কৰিবলৈ লৈছোঁ। বাঁহৰ চুঙাৰে ফু দি দিয়েই উধানৰ মাজৰ জুইকুৰা জ্বলাইছিল মায়ে। মুখখন ৰঙা চিঙা পৰিছিল আৰু কেতিয়াবা কেঁচা খৰি ধোৱাই চকু পানী উলিয়াইছিল। ভাত সাঁজ বাঢ়ি মৰা তৃপ্তিৰ হাঁহিটো আছিল সৰগৰ। বচুঙাত ব তুলি শালত কাপোৰ জোৰোতে আহৰি নাছিল আনফালে চাবলৈ। ল'ৰা ছোৱালীক নতুন গামোচা দিওঁতে হাঁহিটো আছিল জগত জিনা। সেই যে বাঁহীটোত ফু দি বাদকে উলিয়াই সৰগৰ শব্দস্বৰ, সেইটো জানো চুঙাই নহয়? আমি নকওঁহে তেনেকৈ। বাঁহী বাদক আপোন পাহৰা হয় আৰু বাঁহীটোৰ মাতে হেজাৰজনৰ পৰশে হৃদয়। আজিকালি ওলাইছে নতুন চুঙা। খঙাল ডেকাবোৰে কি বিচাৰে নজনাকৈ ফু দিয়ে তাত। ৰঙা ৰঙা খংজুই ওলাই তাৰে আৰু হুলুকা হুলুকে তেজ সৰে কাৰোবাৰ। সেই চুঙাৰে নোলায় বাঁহীৰ মাত, শব্দত সকলো স্তব্ধ। কাৰোবাৰ ঘৰৰ আখল নজ্বলে সিদিনা। ফু দি মৰা কিৰিলিবোৰত জম দুৱাৰতো মেলে ভাত। নমস্কাৰ।